নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ এটা নতুন সিৰিজ ষ্টাৰ্ট কৰিছো তো এই সিৰিজটোৱে আপোনালোকৰ এক্সাম যেতিয়ালৈকে অনুষ্ঠিত হ'ব তেতিয়ালৈকে চলি থাকিব তো এই সিৰিজটোৰ আজিৰ প্ৰথমটো ভিডিঅ' হয় এই ভিডিঅ'তে আমি নাম্বাৰ সিৰিজৰ কেইটামান কোৱেশ্চন ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম তো চাওক নাম্বাৰ সিৰিজৰো কেইবাটাও ভাগ আছে তো বেলেগ বেলেগ ধৰণে নাম্বাৰ সিৰিজৰ কোৱেশ্চন মুঠ দিয়া থাকে বা যেটো প্যাটাৰ্ন হেতু বেলেগ বেলেগ হয় সো কেইবাটাও প্যাটাৰ্ন আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব আৰু ডেইলি আপোনালোকে ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব তো বলক দেৰি নকৰো বেছি কোৱেশ্চন বিলাক ডিসকাস কৰো তো ফাৰ্স্ট কোৱেশ্চনটো দিছে আমাক 2 তাৰপিছত 15 আছে তাৰপা 41 তাৰপা 80 তাৰপিছত কোৱেশ্চন মাৰ্ক এটা আছে তো এতিয়া কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব তো এতিয়া নাম্বাৰ সিৰিজত যেতে কৰিবলৈ যাব তো এই সিৰিজটোত যেটো প্যাটাৰ্ন ফলো হৈছে সেই প্যাটাৰ্নটো আমি চাব লাগিব তো প্ৰথমতে আমি সংখ্যাকিটা লিখি লৈছো 2 আছে তাৰপা 15 আছে তাৰপা 41 তাৰপা 80 আৰু কোৱেশ্চন মাৰ্ক এটা আছে এতিয়া চাওক 2 ৰ পৰা 15 কেনেকৈ হৈছে তো প্ৰথম কথা হল আপোনালোকে কি কৰিব লাগিব যোগ বিয়োগ তাৰপা পূৰণ তাৰ পিছত হৰণ তো প্ৰথমটো হৈ গলে কিটা যদি এইগিটাত নহয় তাৰ পিছতে স্কয়াৰ কৰিব লাগিব মানে বৰ্গ কৰিব লাগিব নহলে কিউব কৰিব লাগিব নহলে পূৰণ 2 কৰি তাৰপা যোগ এনেকা ষ্টাইল মানে বহুত ধৰণৰ ষ্টাইল আছে সো প্ৰতিটো ষ্টাইল আপোনালোকক শিকাই দিম প্ৰতিটো প্যাটাৰ্ন শিকাই দিম ভালদৰে খালি চাই যাব তো এটা এটাকে সেই কাৰণে আজি অকল জাস্ট নাম্বাৰ সিৰিজৰ কেইটামান কোৱেশ্চন ডিসকাস কৰিম তো এটো যেটো আৰম্ভণি ভিডিঅ' হয় তো আজিৰ পৰা ডেইলি আপোনালোকে এটা এটা ভিডিঅ' পাই থাকিব ৰিজনিং হক মেথছৰ হক বা জিকে হক তো ইয়াতে আমি এটো প্যাটাৰ্নটো চাওঁচোন কেনেকা আছে প্যাটাৰ্নটো তো চাওক 2 ৰ পৰা 15 কেনেকৈ হৈছে প্ৰথমতে আমি +2 কে চাম তো যদি প্লাছত নলে তাৰ পিছত বাৰু বেলেগ এটা সিৰিজ চাব লাগিব তো 2 ৰ পৰা যদি 15 হ'বলে হয় +13 কৰিব লাগিব তাৰপা 15 ৰ পৰা 41 কেনেকৈ হৈছে চাওক তো 15 ৰ পৰা 41 হ'বগে +26 কৰিব লাগিব তাৰপা 41 ৰ পৰা 80 কেনেকৈ হৈছে তো এটো যদি আমি চাও +39 কৰিব লাগিব এতিয়া চাওকচোন এটা কথা মন কৰিছে নে +13 হৈছে +26 হৈছে আৰু +39 হৈছে এতিয়া কি হৈছে এটো বস্তুটো যোগগিটা ধৰিব পাৰিছে না অলপ তো চাওকচোন গোটেই গিটা কি হয় 13 ৰ গুণিতক হয় তো 13 13 গুণ 13 13 দুগুণ 26 13 3 গুণ 39 তো কেনেকা হৈ গৈছে 13 ৰ গুণিতক হৈ গৈ আছে 13 গুণ 13 13 দুগুণ 26 13 3 গুণ 39 তেনেকে এতিয়া 13 4 গুণ আহিব না তো 13 4 গুণ আহিব আৰু 13 4 গুণ যদি আমি কৰিব যাও 4 13 52 52 আহিব এতিয়া সিম্পল 80 ৰ লগত আমি 52 প্লাস কৰিব লাগিব এতিয়া 80 ৰ লগত যদি 52 প্লাস কৰো এফালে হৈ গলগে 2 আৰু এফালে 8 পাছে 13 132 তো আমাৰ যেটো आंसर হেটো হৈ যাব 132 তো অপচন ডি আছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো কোৱেশ্চন এটো হৈছে ফাৰ্স্ট কোৱেশ্চন তো এনে ধৰণেও প্যাটাৰ্ন আপোনালোকৰ বনিব পাৰে তো চাই লওক নেক্সট আৰু এটা কোৱেশ্চন ৰাখিছো চাওক হেটো বেলেগ প্যাটাৰ্ন হয় তো এটো দিছে চাওক 2 আছে 3 আছে 8 আছে 27 আছে আৰু 112 আছে তাৰ পিছত কি আহিব ঠিক আছে এতিয়া ইয়াত কি প্যাটাৰ্ন হৈছে চাওকচোন 2 3 আছে 8 আছে তাৰ পিছত 27 তাৰ পিছত 112 তাৰ পিছত কোৱেশ্চন মাৰ্ক তো আপোনালোকে গুটেই প্যাটাৰ্ন বিলাক চাই যাব ভালকে কাৰণ এটা প্যাটাৰ্নত এটা বা দুটা প্ৰশ্নত আপোনালোকৰ নাম্বাৰ সিৰিজৰ আহিবই তো নাম্বাৰ সিৰিজৰ পিছত আমি এটা আলোচনা কৰিম লেটাৰ সিৰিজ নাম্বাৰ সিৰিজ আহে তাৰ পিছত লেটাৰ সিৰিজ আহে নাম্বাৰ সিৰিজৰ পিছতে আমি লেটাৰ সিৰিজটো ষ্টাৰ্ট কৰিম ঠিক আছে এতিয়া এটো প্যাটাৰ্নটো চাওকচোন কেনেকৈ হৈছে তো আমি যদি চাবলৈ যাওঁ 2 ৰ পৰা 3 কি হৈছে প্ৰথমতে আমি +2 চাম বুলি কৈছিল নহয় তো 2 ৰ পৰা 3 যদি চাবলৈ যাওঁ +1 হৈছে 3 ৰ পৰা 8 যদি চাবলৈ যাওঁ +7 হৈছে ঠিক আছে +7 তাৰপা 8 ৰ পৰা যদি 27 চাবলৈ যাওঁ কেনেকৈ হৈছে 8 ৰ পৰা 27 কেনেকৈ হৈছে +19 হৈছে ঠিক আছে তাৰপা আকৌ 27 ৰ পৰা 120 কিমান 112 কেনেকৈ হ'ব 112 ৰ পৰা 27 বিক কৰিলে কিমান হ'ব চাওক এফালে যদি 12 ৰ হাত গল থাকিল 5 এফালে থাকিলে 10 10 ৰ গল থাকিল 85 তো +85 হৈছে এতিয়া চাওকচোন এটো সিৰিজ বনিছে জানো 1 7 19 85 এটো কোনোমতে সিৰিজ বনা নাই সো আমি এটো প্যাটাৰ্ন ফলো নকৰো নেক্সট আৰু কেনেকা প্যাটাৰ্ন বনিব পাৰে হেতু চাওক এতিয়া 2 ৰ লগত যদি আমি 1 পূৰণ কৰো চাওকচোন 2 পূৰণ 1 যদি কৰো 2 গুণ 2 হয় আৰু তাৰ লগত যদি 1 এটা যোগ কৰি দিও 3 3 পামনে কি কৰিছো চাওক 2 পূৰণ 1 তাৰ লগত 1 যোগ কৰি দিছো মানে যেটো সংখ্যা আছিল তাৰ লগত 1 পূৰণ কৰি 1 যোগ কৰিছো সেম আমি 3 ৰ লগত 1 পূৰণ কৰি চাওচোন 2 গুণ 2 কে 3 পাও 3 ৰ লগত যদি 2 পূৰণ কৰো সৰি 1 পূৰণ হয় 3 ৰ লগত যদি 2 পূৰণ কৰো তাৰ লগত আকৌ যদি 2 যোগ কৰি দিও তেতিয়া কিমান পাও চাওক 3 দুগুণ 6 6 দিয়ে 8 ওলাই ঠিক আছে আকৌ সেম 8 ৰ লগত যদি 3 পূৰণ কৰি দিও 8 পূৰণ 3 যোগ 3 যদি কৰো তো 8 3 গুণ 24 25 26 27 27 ওলাইছে তো সেম আকৌ ইটো কৰি চাওচোন
27 পূৰণ 4 কৰিছো 27 পূৰণ 4 যোগ 4 কৰিম তেতিয়া 27 4 গুণ কিমান হ'ব 27 পূৰণ 4 কৰিলে কিমান হ'ব 7 4 গুণ 28 ৰ 8 কৰিলে 2 4 দুগুণ 8 9 10 108 ৰ লগত যদি 4 যোগ হয় 112 ওলাই তো ঠিকই ওলাইছে 112 তো প্যাটাৰ্নটো কি হৈছে এটো ফলো কৰিব চাওক তো কি কৰিলো প্ৰথম সংখ্যাটোৰ লগত পূৰণ 1 কৰি যোগ 1 কৰিছো তাপা পূৰণ 2 কৰি পিনে যোগ 2 কৰিছো তাপা পূৰণ 3 কৰি যোগ 3 কৰিছো পূৰণ 4 কৰি পিনে যোগ 4 কৰিছো এতিয়া কি হ'ব পূৰণ 5 কৰি পিনে 5 যোগ কৰিব লাগিব 112 লগত 5 পূৰণ কৰি 5 এটা যোগ কৰি দিম সিম্পল এটোৱে এতে কেনেকৈ যোগ কৰিম চাওক প্ৰথমতে পূৰণটো কৰি লওক 112 লগত 5 পূৰণ কৰক 112 লগত যদি 5 পূৰণ কৰো 5 দুগুণ 10 শূন্য কৰিলে 1 5 গুণ 5 1 6 তাপা 5 গুণ 5 560 লগত 5 এটা পূৰণ কৰিলে 565 এনসাৰ হ'ব আমাৰ অপচন ডি টুত আছে অপচন ডি টু হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো বুজি পাইছে তো এই প্যাটাৰ্নটো আপোনালোকে চাই যাব এনে ধৰণেও প্যাটাৰ্ন বিলাক কিন্তু বনিব পাৰে আৰু এটা প্যাটাৰ্ন ৰাখিছো চাওক এটো কেনেকৈ আছে চাওক 1 আছে 3 আছে 6 আছে 11 আৰু 18 আছে তো কি আছে চাওক 1 তাপা 3 তাপা 6 আছে 11 আৰু 18 তাৰ পিছত কোৱেশ্চন মাৰ্ক আছে এটা কোৱেশ্চন মাৰ্কৰ ঠাইত কিবা এটা আহিব তো এটা কি কৰিব লাগিব চাওকচোন ভালদৰে কি কৰিম আমি 1 ৰ পৰা 3 কেনেকৈ হৈছে প্ৰথমতে আমি যোগটো চাম বুলি কৈছিলো তো 1 ৰ পৰা 3 কেনেকৈ হৈছে +2 হৈছে তাপা 3 ৰ পৰা 6 কেনেকৈ হৈছে 3 ৰ পৰা 6 যদি চাবলৈ যাওঁ +3 হৈছে তাপা 6 ৰ পৰা 11 কেনেকৈ হৈছে 6 ৰ পৰা যদি চাবলৈ যাওঁ +5 হৈছে 11 ৰ পৰা 18 কেনেকৈ হৈছে +7 হৈছে ঠিক আছে এতিয়া কি আহিব তো এই প্যাটাৰ্নটো চাওকচোন 2 3 5 7 ধৰিব পাৰিছেন অলপ কি হৈছে চাওক প্ৰথমতে 2 তাপা 3 তাপা 5 তাপা 7 তো এই গুটেই গিটা কিন্তু কি হয় প্ৰাইম নাম্বাৰ হয় মৌলিক সংখ্যা হয় তো 2 টো প্ৰথম মৌলিক সংখ্যা 3 টো দ্বিতীয় মৌলিক সংখ্যা তাপা 5 টো তৃতীয় মৌলিক সংখ্যা 7 টো চতুৰ্থ মৌলিক সংখ্যা 7 ৰ পিছৰ মৌলিক সংখ্যাটো কি হয় 7 ৰ যেটো পিছৰ মৌলিক সংখ্যা হেতু হৈছে 11 তো আমি 11 টো যোগ কৰি চাওচোন উত্তৰ ওলাই নেকি 18 ৰ লগত যদি 11 যোগ কৰো 8 1 9 1 1 2 29 অপচন আছে নেকি আছে তো অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ গল শুদ্ধ উত্তৰ তো ইয়াতে কি হল আমাৰ প্ৰাইম নাম্বাৰ যোগ হৈ গৈ আছে প্ৰাইম নাম্বাৰ যোগ হৈ গৈ আছে মানে মৌলিক সংখ্যা যোগ হৈ গৈ আছে কেতিয়াবা কি হয় আপোনালোকৰ এটা এৰি মানে এটা মৌলিক সংখ্যা এৰি এটা মৌলিক সংখ্যা যোগ হৈ গৈ থাকে কেতিয়াবা আকৌ যুগ্ম সংখ্যাবোৰ এৰি যোগ হৈ গৈ থাকে ধৰক 2 4 8 এনেকৈ যোগ হৈ গৈ থাকে সো বহুত ধৰণৰ প্যাটাৰ্ন বনিব পাৰে সব আপোনালোকে চাই যাব আৰু এটা কোৱেশ্চন ৰাখিছো চাওক আৰু বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেন্ট কথা জনাই থওঁ তো যেহেতু আপোনালোকৰ 27 অক্টোবৰ তাৰিখে গ্ৰেড 4 দুটা এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে তো এটা হৈছে আপোনালোকৰ ক্লাছ 10 লেভেলৰ আৰু এটা হৈছে 8 পাছ সকলৰ তো এই পৰীক্ষাসমূহৰ যদি আপোনালোকৰ পিডিএফ নোটছ কিছুমান লাগে তো ইম্পৰ্টেন্ট পিডিএফ হয় ইতিয়াৰ পৰা যদি আপোনালোকে সেই পিডিএফ নোটছ বিলাক পঢ়ি থাকে আৰু যেতিয়া এক্সাম হ'ব তালৈকে যেতিয়া আপোনালোকৰ গোটেই পিডিএফ নোটছ বিলাক পঢ়ি কমপ্লিট হৈ যাব তো আপোনালোকৰ কিন্তু এটা ভাল ৰিজাল্ট হোৱাৰ আশা আছে সো আপোনালোকৰ যদি পিডিএফ নোটছ বিলাক লাগে বহুত কমন পৰিব গোটেইখিনি চালে তো আপোনালোকৰ যদি লাগে এই আমাৰ WhatsApp নম্বৰ এটা আছে স্ক্ৰিনত WhatsApp নম্বৰটো থাকিব তাত আমাক এটা মেছেজ কৰিব আৰু এই পিডিএফ নোটছ বিলাক আপোনালোকে লৈ ল'ব তো বহুত ইম্পৰ্টেন্ট হয় আৰু এইবিলাক ইতিয়াৰ পৰা পঢ়ি থাকক আপোনালোকে তাৰ পিছত কিন্তু এক্সামৰ আগত যদি পঢ়িবলৈ লয় তেতিয়া কিন্তু আপোনালোকৰ যেটো কোৰ্স আছে হেতু কমপ্লিট নহব যেটো পিডিএফ বহুত কোৱেশ্চন আছে মানে তাত 5000 তকৈ বেছি কোৱেশ্চন আছে তো গোটেই বস্তুবিলাক পঢ়ি চাব আৰু থিওৰি বেসিসটো আছে তো আপোনালোকৰ যদি লাগে স্ক্ৰিনত থকা নম্বৰটো আমাক WhatsAppত মেছেজ কৰি এই নোটছ বিলাক লৈ ল'ব আৰু এটা কোৱেশ্চন ৰাখিছো চাওক এটো এটা আছে 27 48 69 90 আছে তো ইয়াৰ পিছত কি হ'ব এটা 27 ৰ পিছত 48 মানে 48 তাৰ পিছত 69 তাৰ পিছত 90 তাৰ পিছত আছে কোৱেশ্চন মাৰ্ক এটা ইয়াতে কি বহিব তো আমি যদি চাবলৈ যাওঁ প্ৰথমতে আমি প্লাসে কৰিম বুলি কৈছিলো তো প্লাসতে আমি যদি চাওঁ ইয়াতে +21 হ'ব এটো ইয়াৰ পৰা এটো যদি আমি চাবলৈ যাওঁ +21 হ'ব তাপা আকৌ এটোৰ পৰা যদি আমি চাবলৈ যাওঁ +21 হ'ব মানে কি হৈছে এটো সকলোৱে ধৰি পাইছে গুটে গিটাতে +21 হৈ গৈ আছে তো ইয়াতো +21 হ'ব তো এটো যদি 21 প্লাস কৰো এফালে 1 আৰু 9 2 11 111 অপচন ডি আছে অপচন ডি হৈ যাব শুদ্ধ উত্তৰ এটো একেবাৰে ইজি আছিল তো এনে ধৰণে আপোনালোকৰ আহিব পাৰে নেক্সট কোৱেশ্চনটো চাওক 7 আছে 10 আছে 8 আছে 11 আছে 9 আছে 12 আছে তাৰ পিছতে কোৱেশ্চন মাৰ্ক এটা কি আহিব চাওক তো 7 আহিলে 10 8 আছে 11 9 12 আৰু তাৰ পিছত কোৱেশ্চন মাৰ্ক এতিয়া চাওকচোন 7 ৰ পৰা 10 কেনে গৈছে +3 হৈছে 10 ৰ পৰা 8 কেনে গৈছে -2 হৈছে 8 ৰ পৰা 11 কি হৈছে +3 হৈছে 11 ৰ পৰা 9 কেনে গৈছে -2 হৈছে 9 ৰ পৰা 12 কি হৈছে আকৌ +3 হৈছে তো প্যাটাৰ্নটো ধৰি পাইছে না +3 -2 +3 -2 +3 এতিয়া আকৌ কি হ'ব -2
তো -2 যদি কৰো 12 পৰা 2 গলে কিমান 10 ওলাব তো আমাৰ আনসাৰটো হৈ যাব 10 অপচন বি আছে তো অপচন বি হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণৰ প্যাটাৰ্ন থাকিব পাৰে যে +3 -2 +3 কেতিয়াবা কো +2 -3 এনেকৈ থাকিব পাৰে +2 -3 +2 -3 তো আপোনালোকৰ বিভিন্ন ধৰণৰ প্যাটাৰ্ন বনিব পাৰে কৈছো নহয় সো নাম্বাৰ সিৰিজটো আপোনালোকে ভালদৰে চাই লব তো আৰু কিছুমান প্ৰশ্ন ৰাখিছো চাওক এটো এটা প্ৰশ্ন আছে 107 তাপা 97 82 আৰু 62 তাৰ পিছতে কোৱেশ্চন মাৰ্ক আছে তো লিখি লৈছো মই আকৌ 107 97 আছে 82 আৰু 62 আছে তাৰ পিছতে কোৱেশ্চন মাৰ্ক 107 ৰ পৰা 97 কেনেকৈ পাম তো 107 ৰ পৰা 97 -10 কৰিলে পাম 97 ৰ পৰা 82 কেনেকৈ পাম -15 কৰিলে পাম তাপা 82 ৰ পৰা 62 কেনেকৈ পাম -20 কৰিলে পাম তো কি হৈছে ধৰিব পাইছে নে -10 -15 -20 তো তাৰ পিছত কি আহিব -25 আহিব নিশ্চয় ধৰিব পাৰিছে তো কৰি চাও -25 যদি কৰো 62 ৰ পৰা যদি 25 মাইনাস কৰো কিমান হ'ব ফলে 12 5 গল থাকিল 7 এফাল থাকিলে 5 ৰ 2 গল থাকিল 3 37 হ'ব লাগে তো 37 আছে নেকি অপচনত অপচন আছে অপচন ডি আছে অপচন ডি হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো ধৰিব পাৰিছে তো বলক নেক্সট কোৱেশ্চন লাগ বঢ়িম নেক্সট এনেকুৱা এটা প্ৰশ্ন দিছে তো আপোনালোকৰ যদি মাজতে কোৱেশ্চন মাৰ্ক থাকে তেতিয়া কি কৰিব তো মাজতে যদি কোৱেশ্চন মাৰ্ক দি দিয়ে তেতিয়া হলে আপোনালোকে লাইন কৰিব চাই লওক তো কি দিছে মাৰ্ক 1 তাপা 6 আছে 15 আছে তাপা কোৱেশ্চন মাৰ্ক আছে 45 আছে 66 আৰু 91 আছে তো এই কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব আমাক উলিয়াব লাগিব এতিয়া 1 ৰ পৰা 6 কেনেকৈ হৈছে চাওকচোন 1 ৰ পৰা যদি 6 চাবলৈ যাও +5 হৈছে ঠিক আছে তাপা 6 ৰ পৰা যদি 15 চাবলৈ যাও 6 ৰ পৰা যদি 15 চাবলৈ যাও আমি কিমান হৈছে +9 হৈছে ঠিক আছে তাপা 9 ৰ পৰা কিমান হ'ব এটো আমি নাজানো তাপা এটো আমি নাজানো কিমান হ'ব তাপা 45 ৰ পৰা যদি 66 চাবলৈ যাও কিমান হৈছে চাওক +21 হৈছে কৰি চাব আপোনালোকে তাপা 66 ৰ পৰা যদি 91 চাবলৈ যাও আমি +25 হৈছে এতিয়া এটা কথা মন কৰিবচোন 5 9 21 25 ইহঁতৰ মাজত একো সম্বন্ধ দেখা নাই একো প্যাটাৰ্ন ফলো হোৱা নাই কিন্তু ইহঁতৰ মাজৰ ডিফাৰেন্সটো যদি চাও 5 আৰু 9 ৰ মাজৰ যেটো ডিফাৰেন্স হেতু হৈছে 4 আৰু 21 আৰু 25 ৰ মাজৰ যেটো ডিফাৰেন্স হেতু হৈছে কিমান 4 তো এই একেটা ডিফাৰেন্সত আমি কৰি চাওচোন তো ইয়াৰ মাজৰ ডিফাৰেন্সটো কিমান হ'ব 4 হ'ব তো 9 ৰ লগত যদি 4 যোগ কৰো 10 11 12 13 তো 13 হ'ব লাগে ঠিক আছে 13 যদি যোগ কৰো 15 ৰ লগত 13 যোগ নহব জানো সিম্পল তো 15 আৰু 13 যদি যোগ কৰো কিমান হ'ব 28 হ'ব লাগে তো কোৱেশ্চন মাৰ্কটো ঠাইত কিমান আহিব 28 আহিব তো হৈছে না আমি পিছৰ প্যাটাৰ্ন কিটা ফলো কৰিলে হ'ব নহয় পিছৰ প্যাটাৰ্ন কিটাও চাম আমি তো 13 ৰ লগত যদি আকৌ 4 যোগ কৰো 13 4 হৈ যাব লাগে 17 কিমান হ'ব 17 হ'ব তো 17 যোগ কৰি চাওক 28 এ 17 45 হয় নেকি 28 আৰু 17 যদি 45 হয় তেতিয়া আমাৰ আনসাৰটো ওলাই যাব তো 8 15 5 কৰিলে 1 2 1 3 1 4 45 ওলাইছে তো এইটো প্যাটাৰ্নে হৈ আছে কি হৈছে 4 4 4 এনেকৈ গৈছে আকৌ 17 পৰা 21 সেম 4 হয় তো এইটো আমাৰ আনসাৰ হ'ব 28 অপচন কোনটো আছে চাওক অপচন ডি আছে তো অপচন ডি হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণৰ প্যাটাৰ্ন বিলাক আপোনালোকৰ থাকিব পাৰে তো হেকাৰণে বেসিক লেভেলৰ পৰা চাই যাব আৰু এনেকুৱা ধৰণৰ এডভান্স লেভেলৰ যিবিলাক কোৱেশ্চন আছে অলপ টান কোৱেশ্চন আছে এইবিলাকো আহিব পাৰে তো আশা কৰিছো আজিৰ এই ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'ব যদি ভিডিওটো ভাল লাগিছে কোৱেশ্চন কেইটা যদি বুজি পালে তেনেহলে ভিডিওটো এটা লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে ডেইলি ভিডিওসমূহ আপোনালোকে পাই থাকিব পাৰে ধন্যবাদ